মন্ত্ৰী আমাৰ ইয়াত অহা নাই মন্ত্ৰী আমাৰ মেডিকুচি পৰিদৰ্শন কৰা নাই তেওঁ আহা বুলি শুনিছিলোঁ কিন্তু তেওঁ ইয়ালৈ পৰিদৰ্শন কৰিব পৰা অহা নাই এইটো খুব দুখ লগা কথা তেওঁ আহিব লাগিছিল আৰু প্ৰকৃত সত্যটো ইয়াত চাই যাব লাগিছিল তে আমাৰ MLA মহাশয় তেওঁ কোবা ওচৰ পাজৰ কিছুমান স্পট দেখাইছে যিবিলাক স্পটত হয়তো ভালকৈ কাম চলি আছে কিন্তু আমাৰ ইয়াতে কামটো একেবাৰে নিম্নমানৰ হৈ আছে আৰু এতিয়ালৈকে কমপ্লিট হোৱা নাই আপোনালোকক গোটেইখিনি দেখাইছোৱে ভিজুৱেলবিলাক আপোনালোকে পাইছে সত্যটো আপোনালোকে গম পাইছে আমাতকৈ বেছি জানে যেহেতু ইয়াতে আপোনালোকে নিউজ কৰিয়ে আছে অলৰেডি মথাৰীৰ অৱস্থাটো গমেই পাইছে কি হৈ আছে টোটেলি বালি দি বান্ধি একেবাৰে অৱস্থা নাইকিয়া আৰু মানুহখিনি এতিয়া ভয় কাম কোনো চলা নাই এতিয়ালৈকে মানুহখিনি ভয় এতিয়া এইবাৰ যদি বানপানী আহে কি হ'ব মানুহখিনিৰ এইটোৰ কাৰণে বিৰাট শংকাত আছে মানুহখিনি আমি দুখিত একেবাৰে আমি অনভিজ্ঞ গাঁৱলীয়া মানুহ আমি যোৱাবাৰ কৈছিলোঁ মথাইটো ইয়াত মানে একেবাৰে গুণগত মাটি নহয় মাটি পেলাই তেওঁলোকে ৰুলিং নকৰাকৈ নামমাত্ৰ ৰুলিং কৰি মানে ব্লক খুৱাইছে আমি ৰাইজৰ মানে কৈছিলোঁ যে আপোনালোকৰ এই ব্লক নাথাকে তেওঁলোকৰ মতে থাকিব মানে কাৰিকৰী মানুহ তেওঁলোকৰ ইঞ্জিনিয়াৰ আহিছে কিন্তু সেই আপোনালোকৰ নিজে ফুটেজত পাব বৰষুণত হৈ গৈছে মথাইটো ব্লক পৰ্যন্ত হৈ গৈছে গতিকে আমাৰ 2 বছৰ আগতে যিটো বিভীষিকা হৈ গ'ল আমিতো পাহৰি যোৱা নাই সেই কথাটো এতিয়া আমাৰ বানপানী আহা ৰাতিটো আহিল হাতীটো আহিল এতিয়া অলপ কিছুদিন পিছত আৰু আমাৰ উত্তৰ ফালে দি এইখিনি বাৰু অলপ কিবা কিবি এটা হৈছে সম্পূৰ্ণ হোৱা নাই উত্তৰ ফালে যিটো কণ্ডিশ্যন হৈ আছে এই 2 বছৰ আগৰ যোৱাবাৰৰ যিটো লিকেজ পানীৰ সেইটোৱে মৰা নাই য'ত মথাৰি বান্ধছে আন এটা কথা হ'ল কি ইয়াতে 6টা মই এষ্টিমেট চাই আছোঁ 6টা বৰ্গ পাইম ইয়াত 4টা আপোনালোকে গণিব পাৰে মই একদম নোট কৰি থৈ দিছোঁ শাৰী কোনটো শাৰীত কিমানটা 4টা ইয়াত পেফেলা হৈছে বাকী এই তাত দম কৰি থৈ দিছে 2টা এতিয়াও তেওঁলোকক কতে কৰিবলৈ নহয় এইটো সময় হ'লে ফেলাম কিন্তু আজিলৈকেতো ফেলা নাই সেইটো মুখ্যমন্ত্ৰীক কি আবেদন জনাব মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি একেবাৰে আবেদন জনাম দাবী জনাম তেখেতে বিভাগীয় মন্ত্ৰীৰ জৰিয়তে এইটো অতি সোনকালে পৰিদৰ্শন কৰি বাৰিষাটো আহিলে তথাপিতো আমি এটা আশাবাদী যাতে কম দিনৰ ভিতৰতে কিবা এটা কৰে মুখ্যমন্ত্ৰী মহোদয়ে বিভাগীয় মন্ত্ৰীৰ জৰিয়তে তদন্ত কৰি এইটো এটা উচিত ব্যৱস্থা ল'ব লাগে মন্ত্ৰী আমাৰ ইয়াত অহা নাই মন্ত্ৰী আমাৰ মেডিকুচি পৰিদৰ্শন কৰা নাই তেওঁ আহা বুলি শুনিছিলোঁ কিন্তু তেওঁ ইয়ালৈ পৰিদৰ্শন কৰিব পৰা অহা নাই এইটো খুব দুখ লগা কথা তেওঁ আহিব লাগিছিল আৰু প্ৰকৃত সত্যটো ইয়াত চাই যাব লাগিছিল তে আমাৰ MLA মহাশয় তেওঁ কোবা ওচৰ পাজৰ কিছুমান স্পট দেখাইছে যিবিলাক স্পটত হয়তো ভালকৈ কাম চলি আছে কিন্তু আমাৰ ইয়াতে কামটো একেবাৰে নিম্নমানৰ হৈ আছে আৰু এতিয়ালৈকে কমপ্লিট হোৱা নাই আপোনালোকক গোটেইখিনি দেখাইছোৱে ভিজুৱেলবিলাক আপোনালোকে পাইছে সত্যটো আপোনালোকে গম পাইছে আমাতকৈ বেছি জানে যেহেতু ইয়াতে আপোনালোকে নিউজ কৰিয়ে আছে অলৰেডি মথাৰীৰ অৱস্থাটো গমেই পাইছে কি হৈ আছে টোটেলি বালি দি বান্ধি একেবাৰে অৱস্থা নাইকিয়া আৰু মানুহখিনি এতিয়া ভয় কাম কোনো চলা নাই এতিয়ালৈকে মানুহখিনি ভয় এতিয়া এইবাৰ যদি বানপানী আহে কি হ'ব মানুহখিনিৰ এইটোৰ কাৰণে বিৰাট শংকাত আছে মানুহখিনি আমি দুখিত একেবাৰে আমি অনভিজ্ঞ গাঁৱলীয়া মানুহ আমি যোৱাবাৰ কৈছিলোঁ মথাইটো ইয়াত একেবাৰে গুণগত মাটি নহয় মাটি পেলাই তেওঁলোকে ৰুলিং নকৰাকৈ নামমাত্ৰ ৰুলিং কৰি ব্লক খুৱাইছে আমি ৰাইজৰ কৈছিলোঁ যে আপোনালোকৰ এই ব্লক নাথাকে তেওঁলোকৰ মতে থাকিব কাৰিকৰী মানুহ তেওঁলোকৰ ইঞ্জিনিয়াৰ আহিছে কিন্তু সেই আপোনালোকৰ নিজে ফুটেজত পাব বৰষুণত হৈ গৈছে মথাইটো ব্লক পৰ্যন্ত হৈ গৈছে গতিকে আমাৰ 2 বছৰ আগতে যিটো বিভীষিকা হৈ গ'ল আমিতো পাহৰি যোৱা নাই সেই কথাটো এতিয়া আমাৰ বানপানী আহা ৰাতিটো আহিল হাতীটো আহিল এতিয়া অলপ কিছুদিন পিছত আৰু আমাৰ উত্তৰ ফালে দি এইখিনি বাৰু অলপ কিবা কিবি এটা হৈছে সম্পূৰ্ণ হোৱা নাই উত্তৰ ফালে যিটো কণ্ডিশ্যন হৈ আছে এই 2 বছৰ আগৰ যোৱাবাৰৰ যিটো লিকেজ পানীৰ সেইটোৱে মৰা নাই য'ত মথাৰি বান্ধছে আন এটা কথা হ'ল কি ইয়াতে 6টা মই এষ্টিমেট চাই আছোঁ 6টা বৰ্গ পাইম ইয়াত 4টা আপোনালোকে গণিব পাৰে মই একদম নোট কৰি থৈ দিছোঁ শাৰী কোনটো শাৰীত কিমানটা 4টা ইয়াত পেফেলা হৈছে বাকী এই তাত দম কৰি থৈ দিছে 2টা এতিয়াও তেওঁলোকক কতে কৰিবলৈ নহয় এইটো সময় হ'লে ফেলাম কিন্তু আজিলৈকেতো ফেলা নাই সেইটো মুখ্যমন্ত্ৰীক কি আবেদন জনাব মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি একেবাৰে আবেদন জনাম দাবী জনাম তেখেতে বিভাগীয় মন্ত্ৰীৰ জৰিয়তে এইটো অতি সোনকালে পৰিদৰ্শন কৰি বাৰিষাটো আহিলে তথাপিতো আমি এটা আশাবাদী যাতে কম দিনৰ ভিতৰতে কিবা এটা কৰে মুখ্যমন্ত্ৰী মহোদয়ে বিভাগীয় মন্ত্ৰীৰ জৰিয়তে তদন্ত কৰি এইটো এটা উচিত ব্যৱস্থা ল'ব লাগে